এই যে এডিনিয়ামখিনি দেখিছে এই এডিনিয়ামখিনি ডাল ভৰি ফুলিছে কিমান ফুলিছে অকনমান ওচৰৰ পৰা দেখুৱাই দিছো এজোপা কাটিং কৰা এডিনিয়াম গছবিলাক কাটিং কৰি থাকিলে এনেকৈ ধুনিয়া ধুনিয়াকৈ বহুত বেছি ফুল ফুলে আৰু হেয়া আমাৰ মায়ে কৰি থাকে আৰু মায়ে কৰা কামবিলাক মোৰ বহুত বেছি ভাল লাগে আৰু হে আজি এডিনিয়াম পুলি ৰোৱাৰ পিছত মই এটা ভিডিও আপোনালোকক দিছিলৱে প্ৰায় 100 জোপা এডিনিয়াম মাই লগাইছিলে এবাৰ পুলি হৈছিলে 100 জোপা আৰু হে 100 জোপা এতিয়া 6-7 মাহ হৈ গল ইমানখিনি উখ হৈছে কিছুমান বেছি উখ হৈছে আৰু কিছুমান অলপ কম উখ হৈছে আৰু এইখিনি ৰাখিছে আমাৰ দুইটাৰে ৰুমৰ স্লাইডিং খিৰিকীখনৰ এয়া চাওকচোন খিৰিকীখনৰ যিখিনি গ্ৰিলৰ মাজৰ জায়গা হে জায়গাটোত ৰাখি থৈ দিছিলে এবেলা ৰ'দ পৰে এডিনিয়ামত ৰ'দ লাগিবই আৰু ৰ'দ পানী বেছি নালাগে সেই কাৰণে মাই ইয়াত ৰাখিছে বৰষুণ পৰিলে নষ্ট হৈ যাব আৰু পানী নপৰা ৰ'দ পৰা জায়গাত মাই ৰাখিছে আৰু বহুত বেছি ধুনিয়াকৈ বাঢ়ি গৈছে যেহেতু 6-7 মাহ হৈ গল এতিয়া কাটিং কৰিবৰ সময় হৈছে আৰু কাটিং কেনেকৈ কৰে আৰু কাটিংত কি ব্যৱহাৰ কৰে হেতু ভিডিও দিবলৈহে মই ইমানখিনি আপোনালোকক দেখুৱাইছো আৰু মাৰ হাতখনৰ অলপমান প্ৰবলেম হৈ আছে হে মাই কৰা নাই এও আহিছে যেহেতু এও কৰি দিছে আৰু কেনেকৈ কৰিছে হেখিনি এতিয়া দেখুৱাম এই যে বটলটো দেখিছে এইটোৰ নাম হৈছে ৰুট 8 এই ৰুট 8 টো আমি কিনি আনিছো আমাৰ যেহেতু 100 জোপা মান গছ আছে আজি 50 জোপা মান গছ কৰা হ'ব সেই কাৰণে এটো কিনি অনা হৈছে আৰু এটো অকমান উলিয়াই লৈ পানী অকমান মিলাই ল'ব লাগে বহুত বেছি পনিয়া হ'ব দিব নালাগে অকমান গুটা ধৰণৰ হলেহে লাগি ধৰিব ডালটো কাটাৰ পিছত এটো ব্যৱহাৰ কৰিছে আৰু এটো ব্যৱহাৰ কৰিছে কিহেৰে চাওকচোন এডালাকো পাৰৰ পাখিটো মানে সহজ হয় সুবিধা হয় সেই কাৰণে পাৰৰ পাখিটো ব্যৱহাৰ কৰিছে এটো যেহেতু 6-7 মাহ হৈ গল অকনমান টান হৈছে কাটিবলৈ মানে গছৰ ডালটো মানে পুৰা হকত হৈছে আৰু টাইট হৈ গৈছে এতিয়া যদি ইয়াত এনেকৈ এন্টিফাংগাছটো লগাই দিয়া যায় তাৰ পিছত ধুনিয়াকৈ বাঢ়িব পুখা মেলিব চাৰিপিনৰ পৰা আৰু অহা বছৰ বহুত বেছি ধুনিয়াকৈ ফুল ফুলিব আৰু সেই কামটো আজি আমাৰ হৈ আছে আৰু ইয়াৰ আগত যেহেতু পুলিবিলাক লগোৱা ভিডিও মই দিছিলো সেই কাৰণে মাজৰ ভিডিওটো এতিয়া দিলো আৰু ফুল ফুলা ভিডিওটো আপোনালোকক মই নিশ্চয় দিম তাৰ আগত কেনেকৈ ঠাল ঠেঙুলি বিলাক ওলাই হেতু ভিডিও আপোনালোকক মই দিম কাৰণ মাৰ কাম এইবোৰ আৰু মাৰ কামটো মোৰ বহুত বেছি ভাল লাগে মাই এইবোৰ কাম কৰিয়ে ব্যস্ত হৈ থাকে আজি যেহেতু বহুত বেছি 50 জোপা গছ হে এও কৰি দিছে কাৰণ মাৰ হাত এখনৰ অকনমান প্ৰবলেম হৈ আছে কিন্তু গুটে কামখিনি আগৰ পৰা মায়ে কৰি আছে আৰু অকনমান হে দেখুৱাই দিব ললো আৰু এনেকুৱা ধৰণৰ ভিডিও বিলাক আপোনালোকক মই দি থাকো আৰু আপোনালোকে যি সকলে চাই থাকে নতুনকৈ যি সকলে চাইছে আপোনালোকে মোৰ এই ফেসবুক পেজটো ফলো কৰি দিব আৰু ইউটিউবত চাই থকা সকলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিও আপোনালোকলৈ আগবঢ়াই থাকো ইয়াৰ পিছত মই আৰু মাৰ এটা ভিডিও আগবঢ়াম আজি মই আপোনালোকক এই কাটিংটো এডিনিয়াম ফুলৰ গছৰ কাটিংটো হে দেখুৱালো এয়া চাওকচোন গুটেবিলাক এনেকৈ কাটিং কৰি দিয়াৰ পিছত এবাৰ আকৌ এন্টিফাংগাছটো লগাই দিলে এনেকৈ ইমানখিনি কৰি পেলাই এতিয়া আকৌ এইটো আগৰ জায়গাটোলৈ নিয়া হ'ব ৰ'দত থৈ দিয়া হ'ব এবেলা ৰ'দ লাগিলেই হ'ব আজিলৈ ইমানেই ধন্যবাদ